Audio Jungle. Audio Jungle. ঐ শুন না কি হ'ল ক তই যে ইমান বয়ফ্ৰেণ্ড সলাই থাক কেনেকৈ পাৰ বে টেকনিক লাগিব টেকনিক কিন্তু এটা কথা তই কি সদায় এনেকৈ থাকিবি নেকি কাকো চিৰিয়াছলি নলওঁ ল'ম কিয় নল'ম কাৰোবাৰ লগতে বিয়া হ'বই লাগিব তেনেহ'লে ভাল ধনী ঘৰৰ ল'ৰা এজন পালেই হ'ল তাৰ লগতে ছেটেল হৈ যাম হয় নেকি হয় আকৌ নিজৰ জীৱনটো ছেটেল কৰিবলৈ কাৰণে ভাল ধনী ঘৰৰ ল'ৰা এটা লাগিবই তাকে শুনাচোন কথা এটা হয় কওকচোন ময়ো মানে তোমালোকৰ কলেজতে পঢ়োঁ অ' হয় নেকি তো আমাৰ লগত কি কাম আছে মানে মোৰ তোমাৰ লগৰজনীক বৰ পচন্দ হৈছে মোক হয় তোমাক তো বেয়া নাপাওঁ যদি প্লিজ মোৰ গাৰ্লফ্ৰেণ্ড হ'বা নেকি নিজৰ চেহেৰাটো এবাৰ আইনা চাইছ আৰু তোক মই ভাল পাম বুলি তই কেনেকৈ ভাবি ললি চা তোৰ যদি লাজত পৰিবলৈ মন নাই তেনেহ'লে এতিয়া ইয়াৰ পৰা মনে মনে গুচি যা বহুত তোৰ নিচিনা ল'ৰাক একো ইণ্টাৰেষ্ট নাই তোতকৈ কিমান ভাল ভাল ল'ৰা আহি থাকে মই সিহঁতকে খাতিৰ নকৰোঁ আৰু তোৰ নিচিনা এটাক মই কেয়াৰ কৰিও নাচাওঁ এইটো তই সপোনতো ভাবিব নালাগে মই বুজা নাই মোৰ কি কমি আছে বাৰু তোৰ একো কমি নাই কিন্তু কথা এটা হ'ল নহয় তই কলেজলৈ কিহত আহ চাইকেল লৈ চাইকেল আৰু তোৰ ইমান লেবেল মোক ভাল পাওঁ বুলি ক'বলৈ আহ তাকেইতো চা তই যা ইয়াৰ পৰা তই যোগ্য নহয় ফাটটো কি যে ল'ৰাবোৰ আহি থাকে নহয় তাকেইতো নিজকে কিবা সলমান খান নিচিনা পাইছে নেকি বাপৰে বাপ তুমকিতো মানিব লাগিব দেই সদায় সদায় বেলেগ বেলেগ বাইক লৈ আহ টেকনিক লাগিব বুজিলি টেকনিক খুজিলে নিদিয়ে মোক তেল ভৰাই লওঁ আৰু কিয়নো নিদিব তাকেইতো আমাক আকৌ কোনো খুজিলে নিদিয়ে সেইটোকে ক'লোতো টেকনিক লাগিব ঐ সেইফালে চাচোন সেই ল'ৰাজনক কিন্তু মই বৰ নটিচ কৰি থাকোঁ সদায় সদায় বেলেগ বেলেগ বাইক গাড়ী লৈ আহি থাকে ময়ো মন নকৰা নহয় আমাতকৈ চিনিয়ৰ নে জুনিয়ৰ জানো চিনিয়ৰ কেনেবাকৈ যদি এই ল'ৰাজনে প্ৰপ'জ কৰা হয় নহয় মই কিন্তু য়েছ কৰি দিলো হয় সঁচানে তেনেহ'লে তই নিজে গৈ পেলাই নকওঁ কেলে তোৰ যে পচন্দ লাগিছে বুলি এই সুধিব গ'লে কিবা কয়ে নেকি বা কি বুলিব ভাবে মুখে বেলেগ ল'ৰাই প্ৰপ'জ কৰিবলৈ আহে মইতো বেলেগক প্ৰপ'জ কৰিবলৈ নাযাওঁ লাজ লাগে পাই চা ভাল মাল পতাবলৈ হ'লে নিজে ক'ব লাগিবগৈ আগত আৰু না বুলি কোৱা প্ৰশ্নই নুঠে কাৰণ তই দেখিবলৈ ইমান ধুনীয়া ঠিক আছে নহ'লে তই কৈছ যেতিয়া মই যাওঁ ভগৱানে লাজত নেপেলালেই হ'ল আৰু নেপেলাই কিয় পেলাব তাৰ লগত কি বডি বিল্ডাৰটো আছে নহয় একো নহয় যা নাযা মই অলপ আঁতৰ হৈ দিওঁ ঠিক আছে ওচৰতে থাকিবি কিন্তু দূৰত নাযাবি হ'ব দে এক্সকিউজ মি হয় কোৱাচোন মই মানে এইখন কলেজতে পঢ়োঁ চিনি পাওঁ বাৰু তুমি এইখন কলেজতে পঢ়া বুলি কিবা কাম আছিল নেকি কাম তেনেকুৱা নাই মোৰ এই দাদাজনৰ লগতহে কাম আছিল ঐ তোৰ লগত বোলে কিবা কাম আছে ঠিক আছে তই যা নহ'লে মই গৈ আছো ভিতৰলে হ'ব দে হয় কোৱাচোন মোৰ লগত কি কাম আছিলে মানে দাদা কথাটো বেলেগ হয় কোৱাচোন মানে মোৰ আপোনাক বৰ ভাল লাগে তাকে ক'বলৈ আহিছিলোঁ থেংক ইউ ছ' মাছ দাদা তেনেকুৱা নহয় মই মানে আপোনালোকৰ ৰিলেশ্যনশ্বিপত আহিব বিচাৰোঁ মই আপোনাক ভাল পাওঁ বহুত দিনৰ পৰাই নটিচ কৰি আছিলোঁ কিন্তু ক'বলৈ সাহস গোটোৱা নাই আজি বহুত সাহস গোটাই আপোনাৰ কথাষাৰ ক'বলৈ আহিছোঁ প্লিজ মোক ভুল নুবুজিব হয় নেকি ঠিক আছে বাৰু নহ'লে মই কথাটো ভাবিম তাৰপিছত মই তোমাক জনাম দেই এতিয়া যোৱা ক্লাছ কৰাগে ঠিক আছে হ'ব দিয়ক আৰু এটা কথা তুমি মোক দাদা বুলি মাতিছা আকৌ ভাল পাওঁ বুলি কৈছা সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা মোৰ নাম তন্ময় আৰু তোমাৰ নাম মোৰ নাম বাৰ্বি ঠিক আছে বাৰ্বি নহ'লে তোমাৰ নম্বৰটো মোক দিয়া মই তোমাক কল কৰিম ঠিক আছে হ'ব কি কথা আছিলে সেই ছোৱালীজনী তোৰ লগত তাই বোলে হেনো মোক ভাল পায় তাকে ক'বলৈ আহিছিল ছোৱালীজনী ভালেই দেখাত কিন্তু তাই বেলেগ বেলেগ ল'ৰাৰ লগত ঘূৰি ফুৰা দেখো তাই চৰিত্ৰটো ভাল নহয় চাগে একো নহয় এবাৰ ট্ৰাই কৰিব পাৰি কিন্তু তোকহে ভাল পাওঁ বুলি ক'লে যে মোক কিয় নকলে নাজানো আৰু তই সদায় সদায় বেলেগ বেলেগ গাড়ী আনি থাক যে এইবোৰ দেখিয়ে চাগে তোৰ প্ৰেমত পৰিলে ছোৱালীবোৰ এনেকুৱাই ধনী ঘৰৰ ল'ৰা বিচাৰে পিছে তই কি বুলি কলি ভাল পাওঁ বুলি কলি নে নাপাওঁ বুলি কলি মই এতিয়ালৈকে একো এনচাৰ দিয়া নাই তাৰ পৰা নম্বৰটো লৈ আহিছো ৰাতিলৈ ফোন কৰিম বাৰু তাৰপিছত জনাম আৰু আহি যা ৰিলেশ্যনশ্বিপত তাকেই ইমান দিনেতো ছিংগলে আছিলো এতিয়া ৰিলেশ্যনশ্বিপত আহিব লাগিব তেতিয়াহে সদায় কলেজ আহিবলৈ মন যাব এনেহ'লেতো সদায় কলেজ নাহোৱেই কেতিয়াবাহে আহোঁ তাকো মন গ'লে এনেকুৱা হ'লে সদায় সদায় আহিবলৈ মন যাব তাকেইতো এনেকুৱা এজনী কলেজত থাকিব লাগে তেতিয়া সদায় অহা যায় হ'ব দে বেষ্ট অফ লাক বল ক্লাছ কৰোগে এতিয়া বেষ্ট অফ লাক কৈ থাকিব নালাগে ঠিক আছে বল কি হ'ল একচেপ্ট কৰিলে নে নাই নাই কৰা ফোন নম্বৰটো লৈছে ফোন কৰিব চাগে ৰাতিলে একচেপ্ট কৰিবই মই জানো নহয় নকৰা মানে নাই যদিহে একচেপ্ট নকৰা হয় তেনেহ'লে লগত কৈ দিলে হয় ফোন নম্বৰ লৈছে যেতিয়া ৰাতি পেলাবই ঠিকে আছে দে তোৰ কপাল ফুলিব এইটোৱে লাষ্ট আৰু এইটোকে বিয়া হ'ম যদিহে ল'ৰাজনৰ কথা বতৰা ভাল হয় আৰু বেলেগ ল'ৰা নাচাওঁ তাকে ইমানতে স্থগিত কৰ আৰু কিমানো আৰু বেলেগ বেলেগ ল'ৰাৰ লগত ঘূৰি থাকিবি তাকেও আমনিও লাগে নহয় বল ক্লাছ কৰোগে তালে কবিহি আকৌ তোক একচেপ্ট কৰিলে নে নাই ঠিক আছে হ'ব দে তোক নকয়নো কাক ক'ম নহয় মানে কিবা চিক্ৰেট কথা থাকিব পাৰে ন সেইকাৰণে কৈছো নাই কিনো চিক্ৰেট কথা থাকিব সকলোচোন কথা তোক শ্বেয়াৰ কৰোৱে আৰু চিক্ৰেট কথা থাকিব বুলি তইনো কেনেকৈ গম পালি নাথাকে দে বল ক্লাছ কৰোগে বল হেল্ল' হয় কওক তুমি মোক তুমি বুলি ক'বা ইমানো ডাঙৰ নহয় মই আপুনি বুলি ক'বলৈ এটা ক্লাছৰহে ডাঙৰ অ'কে ঠিক আছে
পিছে কথাটো কি ভাবিলা? ঠিক আছে হ'ব, মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত আহিম। সঁচা? সঁচা। মোৰ নিজকে বেয়া লাগি আছে। মানে এনেইতো ল'ৰাই প্ৰপ'জ কৰে ন ছোৱালী, কিন্তু মই ফাৰ্ষ্ট টাইম তোমাক প্ৰপ'জ কৰিছোঁ, সেইকাৰণে মোৰ ভাল লাগি থকা নাই। কিনো আছে ল'ৰা আৰু ছোৱালী, পচন্দ লাগিলে কৈ দিব লাগে, মনত সাঁচি থ'ব নালাগে যে ল'ৰাজনে সুধিব বুলি। সেইটো হয় বাৰু। পিছে তোমাৰ ঘৰ? মোৰ ৰ'দৈ। হয় নেকি? আৰু তোমাৰ? চেৰেকি। বেছি দূৰ নহয়চোন, ওচৰতে। ওচৰতে। ঘৰত কোন আছে? মা দেউতা। তুমি চাগে বহুত ধনী ঘৰৰ ল'ৰা ন? মানে সদায় সদায় তুমি বেলেগ বেলেগ গাড়ী বাইক লৈ আহি থাকা। এইজনীয়ে মানে মোৰ গাড়ীবোৰ দেখিহে প্ৰেমত পৰিছে। তাই মানে টকা লোভী। মই যদি কওঁ সেইবোৰ মোৰ নহয় বুলি, বেলেগৰ পৰা খুজি লৈ যাওঁ বুলি, তেনেহ'লে তাই মোক ভাল নাপাব। কি হ'ল, একো নকলা যে? সেইবোৰ তোমাৰ গাড়ী নহয় নেকি? হয়, সেইবোৰ মোৰে গাড়ী। মোৰ মানে দেউতাৰ গাড়ী। আমাৰ শ্ব'ৰুম আছে নহয়, সেইকাৰণে সদায় সদায় বেলেগ বেলেগ গাড়ী লৈ গৈ থাকোঁ। কি, তোমালোকৰ শ্ব'ৰুম আছে? হয়, মোৰ দেউতা বহুত ধনী মানুহ। দেখিলে লাগে তোমাক। তুমি কি মোৰ গাড়ীবোৰ দেখিহে মোক পচন্দ কৰিছা নেকি? নাই, তেনেকৈ কিয় ভাবিছা? তেনেকুৱা হয় মই তোমাক কেতিয়াবাই ভাল পাওঁ বুলি ক'লো হয়। মই আকৌ ইমান টকা লোভী নহয়। টকা লোভী হ'বও নাপায়। মানুহৰ টকা আজি আছে, কাইলৈ নাই। ঐ গৰু, ভাত খাবলৈ নাহ কিয়? উঠনিৰ পৰা মাতি আছোঁ, শুনা নাই নেকি? নে তোক আৰু ধূপ ধূনা জ্বলাই মাতিব লাগিব? কোনে চিঞৰি আছে? ওচৰৰ মানুহ ঘৰ, মানে বৰ দুখীয়া মানুহ। সিহঁতৰ ঘৰৰ মানুহজনী ল'ৰাটোক চিঞৰি আছে ভাত খাবলৈ কাৰণে। বৰ বেয়া ভাষা মাতে। আমাৰ মায়ে আকৌ তেনেকুৱা নকয়। হয় নেকি? হয় আকৌ, মোৰ মা বহুত ভাল। ঠিক আছে, এতিয়া ৰাখিছোঁ দিয়া। কাইলৈ কলেজত লগ পাম। হ'ব, কাইলৈ কলেজত লগ পাম। বাই। বাই। এই মাজনীও যে নহয়, কোনটো সময়ত কেনেকৈ চিঞৰিব লাগে নাজানে। কেনেবাকৈ যদি শুনা হয়, শুনিছেই আৰু পেংলাই মাৰিলো কাৰণেহে কেনেবাকৈ ছোৱালীজনী হাতলৈ আহিছে। ধনী ঘৰৰ ছোৱালী হ'ব চাগে, তাইক দেখি তেনেকুৱাই লাগিছে। ইফালে আকৌ চিঞৰি থাকে। আহিছনে তই? নহ'লে কিন্তু মেকুৰীকে দি দিম ভাতকেইটা। গৈছো। শান্তি নাই মোৰ এইখন ঘৰত। সেই কলেজ যোৱা সময়খিনিহে শান্তি আৰু। তাৰপিছত আৰু দিনৰ দিনটো সেকেটা গেঙেঠা এইবোৰ খাই থাকোঁতে দিন যায়। ঘৰত নাথাকিলেও বকি থাকে, ঘৰত থাকিলেও এইবোৰ কথা শুনি থাকিব লাগে। যাওঁ পাই, নহ'লে আকৌ চিঞৰিব। 100 টকা দিয়া। সদায় সদায় যে তোক 100 টকা দিব লাগে, তইচোন বেলেগৰ গাড়ীহে লৈ যাওঁ। বেলেগৰ গাড়ী নিলে কিবা পইচা নালাগে নেকি? তেল কোনে দিব? তেলখিনিতো ভৰাব লাগিব। চাইকেল লৈ যা। বাপেৰৰ চাইকেলখন আছে নহয়, সেইখনকে লৈ যা। নোৱাৰো দেই মই চাইকেল লৈ যাবলৈ কাৰণে। সকলোৱে হাঁহিব মোক চাইকেল লৈ গ'লে। বৰ একেবাৰে লাক চাহাবৰ পুতেকটো কলেজলৈ চাইকেল লৈ যাবলৈ কাৰণে লাজ কৰে। কিমান ধনী ঘৰৰ ল'ৰাই চাইকেল লৈ কলেজলৈ যায়। সি একেবাৰে মন্ত্ৰী পুতেক। তুমি কি জানিবা? কলেজত মোৰ এটা ষ্টেটাছ আছে, সকলোৱে মোক চিনি পায়। আৰু যদি মই চাইকেল লৈ যাওঁ, মোৰ সন্মান ক'ত থাকিব? হেৰ' তোৰ সন্মান? এটা ক্লাছতে যে 2-3 ফেইল কৰি আছ, সেইটো বুজিছনে নাই? কলেজত গৈ কি কৰি থাকো তাৰো ঠিক নাই। বেলেগৰ নিচিনা পাছ কৰি দেখা, তেতিয়া গম পাম তোৰ যে কলেজত কিবা এটা সন্মান আছে বুলি। কথা পাতি লাভ নাই মানে। দিবা নে নিদিয়া সেইটো কোৱা। নাই, পইচা নাই। সদায় সদায় তোক দিবলৈ কাৰণে পইচা নোলায় নহয়। ঠিক আছে, তেতিয়াহ'লে মই কলেজে নাযাওঁ। আৰু কলেজ নগ'লে মই ডাঙৰ মানুহ কেনেকৈ হ'ম? আৰু ডাঙৰ মানুহ নহ'লে তোমালোকক কেনেকৈ খুৱাম? আৰু তোমালোকেহে মোক পঢ়া বুলি জোৰ কৰি থাকা। নাযাওঁ তেতিয়াহ'লে। তোৰ পৰা মানে আৰু শান্তি নাই। এইটো ল 100 টকা। বাপেৰে যিকেইটা হাজিৰা পায় সেইকেইটা তোৰ পকেটত মাৰোতে দিন যায়। হ'ব, যেতিয়া এদিন ধনী মানুহ হ'ম, গোটেইবোৰ টকা সুদে মুলে উলিয়াই দিম। হ'ব, তই কেতিয়া ধনী মানুহ হবি আৰু হবিনে নহয় সেইটো ঠিক নাই। তোৰ ওপৰতো আশাই কৰা টান। এইবাৰ কিন্তু পাছ কৰিব লাগিব। নকৰিলে চাবি কিন্তু। ভাবিছিলোঁ কলেজত সকলো ল'ৰা ছোৱালীয়ে পাছ কৰে, এতিয়াহে গম পালোঁ গৰু কিছুমানো ফেইল কৰে যে। চোৱা মা, তুমি কিন্তু মোক গৰুৰ লগত কম্পেয়াৰ নকৰিবা। মোৰ বম ডেঞ্জাৰ খং উঠি যায়। হ'ব। দিয়া, পইচা দিয়া আৰু যাওঁ। তোমাৰ লগত মই কাজিয়া কৰি নাথাকোঁ। ল আৰু যা। ৱাও, তুমি আজি কাৰ আনিছা? কাৰ লৈ আহিছোঁ। ভাবিছোঁ দুইটা অলপ ক'ৰবাত ফুৰি আহোঁগে। বাইকত গ'লে সকলোৱে দেখা পাব, সেইকাৰণে গাড়ীখনকে লৈ আহিছোঁ। তুমি যদি কমফৰ্টেবল হয়, তেনেহ'লে আমি ক'ৰবাত ফুৰি আহিব পাৰোঁনে? চিয়'ৰ, ৱাই নট? ঠিক আছে তেতিয়াহ'লে, আহা গাড়ীটোত আহি। ব'লা। সেইজনীৰে দিন আৰু। ভাল হাত লাগিছে। এতিয়া বান্ধৱী এৰিলে আৰু বয়ফ্ৰেণ্ড পাই গ'ল। এইটোৰ লগত ভালকৈ টিকি থাকিলেই হ'ল আৰু। নহ'লেতো তাই এইটোক ধৰে সিটোক ধৰে। যিকেইটাক ধৰে বাৰু সেইকেইটা বেয়া নাছিলে, সেইকেইটা ভালে আছিলে। নাজানো আৰু কিয় এৰিলে। দে, তাই ভালে থাকিলে হ'ল আৰু। ফাৰ্ষ্ট দিনতে কাৰত পৰাবলৈ নিছে। কমখন কপাল নহ'ব। আমাৰহে এইখন চোতাল। আমাক কোনো প্ৰপ'জেই নকৰে। হাই, তুমি বাৰ্বিৰ লগৰ নহয়নে? হয়, মই বাৰ্বি লগৰ। তোমাক চিনি পাইছোঁ বাৰু। তুমি তন্ময় লগৰ ন? হয়, মই তন্ময় লগৰ। তোমাৰ নাম কি পিছে? কৃষ্ণা। নাইচ নেম। কথা এটা সুধোনে? সোধা। তোমাৰ লগৰটো বহুত ধনী নেকি? মানে সদায় বেলেগ বেলেগ গাড়ী লৈ আহি থাকে যে। লগৰজনীক সুধিছিলোঁ, তাই ক'লে শ্ব'ৰুম আছে বোলে দেউতাকৰ, সেইকাৰণে সদায় বেলেগ বেলেগ গাড়ী লৈ আহি থাকে। শ্ব'ৰুম আছে। সেইবোৰ কথা বাদ দিয়া। মই তোমাক কথা এষাৰ ক'বলৈ আহিছিলোঁ। কি কথা কোৱাচোন? মোৰ তোমাক ভাল লাগিছে। মানে মই তোমাক ভাল পাওঁ। কি? প্লিজ না নক'বা। তুমি যদি মোৰ লগত ৰিলেশ্যনশ্বিপত আহি যোৱা, তেতিয়াহ'লে আমি 4জনে একেলগে ঘূৰি থাকিবলৈ পাৰিম। সঁচা? সঁচা।
ঠিক আছে তেনেহ'লে মই ৰাজি আছোঁ তোমাৰ লগৰ ৰিলেশ্যনশ্বিপত আহিবলৈ কাৰণে। তেনেহ'লে আজিৰ পৰা আমি দুয়ো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড। অ'কে ঠিক আছে, কিন্তু তোমাৰ গাড়ী আছেনে নাই? মোৰ গাড়ী নাই তেনেকুৱা, বাইক এখন আছে বাৰু, সেইখনতে ঘূৰাব পাৰিম, নহ'লে সিহঁতৰ লগতো ফুৰিব পাৰিম। অঁ তাকেই, তোমাৰ লগৰ ৰিলেশ্যনশ্বিপত আহি মই বহুত সুখী। হয়নে? হয় আকৌ। মোৰো তোমাক ভাল লাগে, তোমাৰ লগত কথা পাতি ভাল লাগে, তোমাৰ লগত টাইম স্পেণ্ড কৰি ভাল লাগে। মোক কেতিয়া বিয়া পাতিবা? বিয়া? কি হ'ল বিয়াৰ কথা কওঁতে তোমাৰ ফেচত যে 12 বাজিল? তুমি কি মোক এনেই ভাল পাইছা নেকি? বিয়া নাপাতা? নহয় মানে তেনেকুৱা কথা নহয়, এতিয়া আমি পঢ়ি আছো ন, পঢ়ি শেষ হ'লে বিয়াৰ কথা পাতিম। এতিয়া যদি ঘৰত বিয়াৰ কথা কওঁ তেনেহ'লে মোৰ মায়ে দিব আৰু মোৰ দেউতাই গালি দিব। পঢ়ি শুনি লৈ দেউতাৰ লগত বিজনেছত লাগিব লাগিব, নিজে টকা ঘটিব পৰা হ'ব লাগিব, তেতিয়াহে বিয়া পাতিব পাৰিম। নহ'লে দেউতাৰ ওপৰত খোৱাহে হ'মচোন মই, মোৰ নিজস্ব বুলি ক'বলৈ একোৱেই নাথাকিব। নহ'ব, মই বিয়া হ'মেই। তুমি নুবুজা কিয়? মোৰ ঘৰত এনেকৈ একচেপ্ট নকৰিব। তেনেহ'লে কাম এটা কৰিবা, তোমালোকৰ ঘৰলৈকে লৈ যাবা। তোমাৰ দেউতা নথকা অৱস্থাত মোৰ তোমালোকৰ ঘৰত যাবলৈ বৰ ইচ্ছা আছে। ঘৰলৈ নিনিও, কিন্তু ঘৰৰ পদূলি মুখৰ পৰা লৈ আহিব পাৰিম। মোৰ ঘৰলৈ লৈ যাবলৈ বহুত ভয় লাগে, কাৰণ মোৰ ঘৰত বহুত চাকৰ থাকে। সেইবোৰে দেখিলে মোৰ যদি দেউতাৰ আগত কৈ দিয়ে, মোক কিন্তু ঘৰৰ পৰা ওলাব নোৱাৰা কৰি থ'ব আৰু এনেকৈ গাড়ীবোৰ দি নপঠিয়াব। তেতিয়া মই তোমাক কেনেকৈ লগ কৰিম? তুমিয়ে কোৱা। অ'কে বাবা, অ'কে ঠিক আছে। তুমি মোক তোমালোকৰ ঘৰলৈ নিব নালাগে, কিন্তু তোমালোকৰ ঘৰটো মই চাই আহিম। ঠিক আছে হ'ব, মই তোমাক মোৰ ঘৰটো দেখাই আনিম। এতিয়া খোজ খুচ। ব'লা, এতিয়া বহুত দেৰি হৈ গ'ল, কলেজো ছুটি হ'ব এতিয়া। আকৌ যদি সময়মতে ঘৰত গৈ নাপাওঁ তেনেহ'লে গালি দিব দেউতাই। তাতে আকৌ ঘৰত গৈ শ্ব'ৰুমতো যাব লাগিব, দেউতাক অলপ হেল্প কৰি দিবলৈ কাৰণে। কাৰণ এতিয়াৰ পৰাই যদি মই কাম কাজবোৰ শিকি নলওঁ তেনেহ'লে পিছত মোৰ কাৰণে দিগদাৰ হ'ব। বিয়া পতাৰ পিছত তোমাকো কিবা কিবি দিব লাগিব নহয়, তেতিয়া তুমি খং কৰিবা একো নিদিলে। সেইকাৰণে এতিয়াৰ পৰাই কামবোৰ শিকিব লাগিব। ঠিক আছে হ'ব, তুমি আৰামছে যাবা, ভাত পানী খাবা, অলপ ৰেষ্ট ল'বা, তাৰপিছত তুমি শ্ব'ৰুমলৈ যাবা। গৈ পাই মোলৈ ফোন এটা কৰিবা, বেছি সময় কথা নাপাতো। তুমি ভালে কুশলে গৈ পালানে নাই সেইটোকে ফোন কৰি কৈ দিবা। তেতিয়া মই নিশ্চিন্ত হৈ থাকিব পাৰিম, কাৰণ গাড়ী মটৰ বহুত উৎপাত। তোমাৰ যদি কিবা এটা হয় সেইকাৰণে ভয় লাগি থাকে। হ'ব, মোৰ কাৰণে চিন্তা কৰিব নালাগে, মই বহুত ছেফলি গাড়ী চলাওঁ। ব'লা এতিয়া ঘৰলৈ। অঁ ঠিক আছে ব'লা। কি হ'ল? তই আজিকালি মোক পাত্তাই নিদিয়া হ'লি যে? গাৰ্লফ্ৰেণ্ড পাই মানে মোক পাহৰি গ'লি? ধেত, তেনেকুৱা একো কথা নহয়। নহ'লে কেনেকুৱা কথা? মোক পাহৰিছ আকৌ, আগতে একেলগে থাকোঁ, বেষ্ট ফ্ৰেণ্ড আমি। কিন্তু তই এতিয়া গাৰ্লফ্ৰেণ্ডৰ পুকৰে পুকৰে ঘূৰি ফুৰ। তোক এজনী পতাই দিম দে। তই পতাব নালাগে, মই অলৰেডি পতালোৱেই। কি? কাক? তোৰ যে মালজনী, তাইৰ লগৰজনীক আকৌ। সঁচা? সঁচা। বা দিনেই ভাল আৰু তোৰ। তই কি ছোৱালীজনীক মিছা কথা কৈ ভাল পাইছ নেকি? তোক কোনে ক'লে? তাইৰ লগৰজনীয়ে কৈছে তই বোলে তোৰ দেউতাৰ শ্ব'ৰুম আছে বুলি কৈছ, সেইকাৰণে সদায় সদায় বেলেগ বেলেগ গাড়ী লৈ যাওঁ। দুটামান কথা মিছা ক'বই লাগে আৰু, ক'তনো সঁচা কথা ক'ম? সঁচা কথা কোৱাৰ লগে লগে তাই মোক ভাল নাপায়, মই জানো। সেইকাৰণে মই মিছা কথা কৈছোঁ। হ'ল বুলি আৰু ইমান ডাঙৰ মিছা কথা ক'ব লাগে নে? কেনেবাকৈ যদি তাই গম পাই যায় তোৰ ঘৰ দুখীয়া বুলি, তেতিয়া কি কৰিবি তই? সেই দিনটো কেতিয়াও নাহে, কাৰণ যোনদিনাই সেই দিনটো আহিব সিদিনাই তাই মোৰ পত্নী হ'ব। তই মানে তাইক বিয়া পাতিবি? আৰুনো এতিয়া নহ'লেও পিছত হ'লেও বিয়া পাতিম তাইক মই। আৰু এইটোৰ কথা অকল তই জান যে মোৰ ঘৰ দুখীয়া, আৰু ক'লে তই ক'ব লাগিব। সেইকাৰণে কৈছোঁ এইবোৰ কথা নকবি। মোৰ কথা খুলি খুলি সুধিলেও তই একো নকবি। বাৰ্বিয়ে মোক কৈছে আমাৰ ঘৰলৈ লৈ অহাৰ কথা। মই ক'লো মোৰ দেউতা আৰু মা বহুত ষ্ট্ৰিক্ট, ঘৰত আনিলে মোক মাৰি পেলাব। সেইকাৰণে তাইক বোলে হেনো পদূলি মুখৰ পৰা লৈ যাব লাগে, মানে ঘৰটো দেখাই লৈ যাব লাগে। তাকে চাওঁ ক'ত ঘৰ এটা বিচাৰি পাওঁ, ভাল ঘৰ এটা। তাকো এলা পেচা ঘৰ দেখালে নহ'ব নহয়, ভাল বিল্ডিং ঘৰ দেখাব লাগিব। তেতিয়াহে তাই মানিব মোৰ দেউতাৰ শ্ব'ৰুম আছে বুলি। কাৰ ঘৰনো দেখাবি পিছে? চাওঁ ৰচোন, তই নকবি কিন্তু। নকওঁ। ঠিক আছে তেতিয়াহ'লে। কি তই সঁচাকৈ পতালি নেকি? আৰুনো তই তথাপি মোক কোৱা নাই যে? ক'বলৈ ক'ত টাইম পাইছোঁ, তইতো এনি টাইম গাড়ীয়ে মটৰে ঘূৰিয়ে ফুৰ, সময় পালেহে। এইকেইদিন চোন তই মোক গুৰুত্বই দিয়া নাই। এই কি হ'ব, সি এনি টাইম ফুৰাবলৈ লৈ গৈয়ে থাকেচোন, সেইকাৰণে টাইম নাপাওঁ আকৌ। বেয়া নাপাবি তই। এতিয়া তই যদি তাৰ লগতো পতাইছ তেনেহ'লে মোৰ লগতো একেলগে ফুৰিব পাৰিবি। পিছে তাৰ লগতো ধনী হয়নে নহয়, মানে গাড়ী মটৰ আছেনে নাই? আছে চাগে, ইমান ধনী ঘৰৰ ল'ৰাটো ক'তনো দুখীয়া ল'ৰা বন্ধু বনাব, ধনীয়ে চাগে নিশ্চয়। ঠিকে আছে তেতিয়াহ'লে। আজি তই বৰ সাজি কাচি আহিছ যে, ক'ৰবালৈ যাবি নেকি? অঁ, মোক আজি সিহঁতৰ ঘৰটো দেখুৱাবলৈ লৈ যাব। কি? সিহঁতৰ ঘৰত যাবি তই আজি? তোৰে ভাগ্য দে। কিনো ভাগ্য, ঘৰটোহে দেখি আহিম, ঘৰৰ ভিতৰত সোমোৱালৈ নাযায় নহয়। দেউতাক আৰু মাক বোলে বহুত ষ্ট্ৰিক্ট, দেউতাক বাৰু শ্ব'ৰুমতে থাকে, মাকজনী ঘৰত থাকে, আৰু সিহঁতৰ ঘৰত বহুত চাকৰ বোলে। সেইবোৰে দেখিলে কৈ নিদিব জানো, সেইকাৰণে অলপ দূৰৰ পৰাই ঘৰটো দেখাই দিব। অ' আচ্ছা, ঠিকে আছে বাৰু। অঁ তুমি আহিবা। বহুত সময় হ'ল নেকি ৱেইট কৰি থকা? নাই বেছি সময় হোৱা নাই। ব'লা। ঠিক আছে ব'লা। ঐ আহিছোঁ দেই। যা তোৰে দিন। তাই পুৰা এনজয় কৰি আছে, আৰু মোৰ
মোৰতো একো কামৰ মানুহ নহয়। এতিয়ালৈকে কলেজত আহিবলৈ মনত পৰা নাই। মোলৈ কি মনত পৰিব? হাই, কি হাই ক'বলৈ আহিছা? কি হ'ল আকৌ খং কৰি আছ যে? কিয় খং নকৰিম? ইমান দেৰিকৈ কলেজ আহা। তাৰোপৰি তুমি মোক কলৈকো ফুৰাবলৈ নিনিয়া। বাৰ্বিক দেখিছানে তন্ময় কেনেকৈ ঘূৰাই ফুৰাই লৈ ফুৰে? আজি তন্ময়হঁতৰ ঘৰ দেখাবলৈ লৈ গৈছে। তুমিতো মোক কলৈকো ফুৰাবলৈ নিনিয়া। বহুত বেয়া লাগে মোৰ। তুমি মোক ৰিলেশ্যনশ্বিপত অহাৰ আগতে কোৱা নাছিলা তাইৰ নিচিনা মোকো ঘূৰাবা বুলি? এতিয়া কি হ'ল? তেনেকৈ কিয় কৈছা? ময়ো সময় আহিলে আমাৰ ঘৰলৈ লৈ যাম নহয়। কিয় ইমান চিন্তা কৰিছা? তন্ময় কি আজি বাৰ্বিক লৈ গৈছে নেকি? লৈ গৈছে। তোমাৰ কি গাড়ী মটৰ নাই নেকি? সদায় এখন গাড়ীকে লৈ আহি থাকা যে? নাই, মোৰ এখন গাড়ীয়ে। তন্ময়ে ভাল। সদায় সদায় বেলেগ বেলেগ গাড়ী আনি থাকিব পাৰে। তুমি মোক তন্ময়ৰ লগত কম্পেয়াৰ নকৰিবা। তন্ময় আৰু মোৰ বহুত পাৰ্থক্য আছে। আছেতো। তন্ময় বহুত ধনী ঘৰৰ ল'ৰা আৰু তুমি বহুত দুখীয়া ঘৰৰ ল'ৰা। সেইটোৱে পাৰ্থক্য নহয় জানো? তুমি আজি মোক ইমান কথা শুনাই আছা যে কিয়? শুনাবলৈ বাধ্য হৈ গৈছো। যেতিয়াৰ পৰা ৰিলেশ্যনশ্বিপত আহিছো তুমি মোক কলৈকো ফুৰাবলৈ নিনিয়া। মোৰ খং নুঠিব নেকি? মই কোৱা নাই নেকি সময় আহিলে ফুৰাবলৈ নিম বুলি? নালাগে, হ'ব। তুমি যে ইমান তন্ময় তন্ময় কৰি আছা, তন্ময় বেকগ্ৰাউণ্ড তুমি জানা? সি ক'ৰ পৰা বিলং কৰে তুমি জানা? তাৰ কথা নাজানাকৈ মোক তাৰ লগত কম্পেয়াৰ নকৰিবা। কৈ থলো, তাতকৈ মোৰ ঘৰৰ অৱস্থা ভাল। সেইটো তুমি মনত ৰাখিবা। কি কৈছা তুমি এইবোৰ? তুমি তন্ময়ৰ লগত যাৰ দেউতাকৰ ইমান ডাঙৰ শ্ব'ৰুম আছে, তুমি সিহঁততকৈ ধনী। কি যে ফটোৱা কথাবোৰ ক'বলৈ আহিছা? মই ফটোৱা কথা কোৱা নাই। তোমাক এতিয়া বুজাই লাভ নাই। এদিন মই তোমাক আমাৰ ঘৰলৈ লৈ যাম আৰু তুমি তেতিয়াই গম পাবা মানে তন্ময় ঘৰ কোনটো। কাৰণ তন্ময় আমাৰ গাঁৱৰে ল'ৰা। ঠিক আছে, হ'ব। এইখিনিতে ৰখাই দিলা যে? এইটোৱে নেকি তোমালোকৰ ঘৰ? এইটোৱে। আৰু আগলৈ গৈ নাথাকো। দেখিব লাগিলে হৈছে আৰু। ঠিক আছে, নাযাওঁ দিয়া। বহুত ডাঙৰ দেই তোমালোকৰ ঘৰটো। এতিয়া খুচনে? বহুত খুচ। ঠিক আছে তেতিয়াহ'লে ব'লা। আমাৰ ঘৰৰ দগীটো দেখিলেও মোক চিনি পাই পাব। ঠিক আছে, ব'লা তেনেহ'লে। বৰ্মা, বৰ্মা। আৰে তুমি? বৰ্মা, তন্ময় নাই নেকি? সি নাই নহয়, ওলাই গৈছে অলপ। হয় নেকি? পিছে কোন? মোৰ লগৰ, মানে আমি কলেজত একেলগে পঢ়োঁ। তেনেহ'লে আমাৰ বাবাৰো লগৰ। হুম। মই তন্ময় মাক দেই। আপোনালোকৰ ঘৰ এইটোৱে নেকি? এইটোৱে আমাৰ ঘৰ। দুখীয়া মানুহ। বহুত কষ্ট কৰি পঢ়াইছে ল'ৰাটোক, কিন্তু সিহে বুজি নাপায়। এটা ক্লাছতে বাৰে বাৰে ফেইল কৰি থাকে। আপোনাৰ হাজবেণ্ডে কি কৰে? কিনো কৰিব আৰু, হাজিৰা কৰে। আহা ভিতৰলৈ আহা। চাহ খাই যাবা আহা। নাই, নাযাওঁ দিয়ক। ইহঁতৰ ঘৰতে চাহ খাম এতিয়া। তন্ময় আছেনে নাই খবৰ এটাহে ল'বলৈ আহিছিলোঁ। আহিছোঁ দিয়ক। সি আহিলে ক'ব আমি আহিছিলোঁ বুলি। ঠিক আছে, হ'ব বাৰু। এতিয়া গম পালা নহয় তন্ময় যে মিছা কথা কৈ আছে বুলি? সঁচাকৈ তন্ময় ইমান মিছা কথা ক'ব পাৰে? আৰু বাৰ্বিয়ে ভাবি আছে তন্ময় সঁচা কথা কৈছে। তাইক কথাবোৰ কৈ দিওঁ নেকি? নালাগে এতিয়া ক'বলৈ কাৰণে। এতিয়া যদি তুমি কথাবোৰ কৈ দিয়া তেনেহ'লে তন্ময় গম পাই যাব মই কৈ দিলো বুলি। কিন্তু তাইৰ জীৱন ধ্বংস হৈ যাব। তাই যেনেকুৱা ল'ৰা বিচাৰিছিল তেনেকুৱা ল'ৰা নাই পোৱা। ঠিক আছে তেনেহ'লে তুমি যিটো ভাল দেখা তাকে কৰিবা। তোমাৰ ফ্ৰেণ্ডৰ কথা ন, কিন্তু মই কৈছো বুলি নকবা। হ'ব দিয়া, নকওঁ। ব'লা এতিয়া আমাৰ ঘৰলৈ ব'লা। মায়ে ৰৈ আছে চাগে চাহ খাবলৈ কাৰণে। ঠিক আছে, হ'ব ব'লা। তোৰ লগৰ এজনী আহিছিল তোক বিচাৰি। মোৰ লগৰ? কোন লগৰ মোৰ? তোৰ লগৰটোৰ লগত আহিছিল আকৌ। কি? লগৰটো মানে বাৰ্বি আহিছিল চাগে। বাৰ্বি কি সকলো গম পাই গ'ল নেকি? ই আকৌ বাৰ্বিক আমাৰ ঘৰলৈ কিয় লৈ আহিব লাগে? সকলো চেছ, বৰবাদ, পানী হৈ যাব এতিয়া। কি হ'ল আকৌ তোৰ? তই এনেকৈ মুখখন বেকা কৰি দিছ যে? নাই, একো হোৱা নাই মা। ৰ'বাচোন মই লগৰটোৰ ওচৰৰ পৰা আহোঁগৈ। ঠিক আছে, হ'ব যা। তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলো। কিয় তই মোৰ লগত এনেকুৱা কৰিলি? কি কৰিলো মই? তই বাৰ্বি লগৰজনীক মোৰ ঘৰলৈ কিয় লৈ গলি? তোৰ যদি আনিবলৈ মন আছিলে তেনেহ'লে তোৰ ঘৰলৈ আন। মোৰ ঘৰ দেখাই ফুৰিবলৈ তই কোন বে? তই মানে জ্বলিছ ন? বাৰ্বি ধুনীয়া ধনী ঘৰৰ ছোৱালী যে, সেইকাৰণে তই তাইৰ লগৰজনী আকৌ সকলো কথা বলকি দিলি, যিহেতু তাই সঁচা কথাবোৰ কৈ দিয়ে আৰু মোৰ ৰিলেশ্যনশ্বিপ ভাঙি যায়। এনেকুৱা একো নহয়। তাই মোক তোৰ লগত কম্পেয়াৰ কৰি আছিল, সেইকাৰণে মোৰ খং উঠিল আৰু সকলো কথা বলকি কৈ দিলো। কিন্তু তই মোৰ কথা এবাৰো নাভাবিলি। মোৰ কি গতি হ'ব? তই মিছা কথা কৈ ভাল পাই আছ, সেয়া বেয়া কথা। সঁচা কথা কৈ নিদিয় কিয়? তেতিয়া তাই থাকে নাথাকে তাইৰ কথা। সঁচাকৈ ভাল পাই যদি তাই তোৰ লগত থাকিব। হ'ব, তোৰ লগত আজিৰ পৰা মোক কোনো ৰিলেশ্যন নাই। বহুত ভাল বুলি ভাবিছিলো, কিন্তু তই যে মোক পেটে পেটে বেয়া পাওঁ সেইটোহে বুজি পোৱা নাছিলো। আজি গম পাই গলো। বাৰ্বি, তন্ময় ঘৰৰ অৱস্থা ভালনে? বিল্ডিং ঘৰ চাগে ন? বিল্ডিং। বহুত ধুনীয়া ঘৰ দেই। মই এনেকুৱা ঘৰ জীৱনত দেখা নাই। ইমান ডাঙৰ। মই বিয়া হ'লে ৰাণীৰ নিচিনা থাকিব পাৰিম। একো কাম বন কৰিব নালাগে, বিন্দাছ। মুঠতে খাব লাগে, শুব লাগে। আচ্ছা, কিন্তু তই এনেকৈ সুধি আছ যে? কাৰণ মই জানো তন্ময় আচল ৰূপ। কি আচল ৰূপ জানো? তন্ময় দেউতাকে কোনো শ্ব'ৰুম নচলায়। তন্ময় দেউতাকে হাজিৰা কৰে আৰু তন্ময় যিবোৰ গাড়ী আনে সেইবোৰ বেলেগৰ পৰা খুজি মাগি আনে। আজি অমুকৰ গাড়ী খুজিলে তেল ভৰাই ল'লে, সেইখন গাড়ী লৈ আহিলে। কালি তমুকৰ গাড়ী আনিলে, তেল ভৰাই ল'লে, সেইখন লৈ আহিলে। তেনেকৈ আনে। তাৰ কোনো নিজস্ব নাই। গম পালি নহয়?
তই জ্বলিছ ন তন্ময় তোৰ BF-ৰ একো নাই যে সেইকাৰণে তই মোৰ BF-ক জ্বলিছ মই মিছা কথা কোৱা নাই বাৰ্বি এইবোৰ সকলো সঁচা কথা মই কালি তন্ময়হঁতৰ গাঁৱলৈ গৈছিলো আৰু তন্ময় ঘৰত মই নিজে গৈছো তন্ময় মাকৰ লগত মই নিজে কথা পাতি আহিছো তাৰ পৰা মই আৰু কি মিছা কথা ক'ম তই নিজে ক তোৰ লগৰ পৰি মই তোক সঁচা কথাবোৰ কৈছো তই মানা নেমানা সেইটো তোৰ কথা এইবোৰ সঁচা কথা মই বহুত দুখীয়া ঘৰৰ ল'ৰা এইবোৰ মোৰ গাড়ী নহয় বেলেগৰ গাড়ী মই বেলেগৰ গাড়ী খুজি খুজি লৈ আহোঁ মই তোমাক মিছা কথা ক'লো বাৰ্বি তুমি মোক ক্ষমা কৰি দিবা তন্ময় তুমি মোৰ লগত এনেকুৱা কৰিলা তুমি ইমান মিছা কথা ক'লা চোৱা বাৰ্বি তুমি যদি মোক সঁচাকৈ ভাল পোৱা তেনেহ'লে তুমি মোৰ লগত থাকিবা আৰু যদি তুমি মোক টকা লৈ ভাল পাইছিলা তেনেহ'লে তুমি মোৰ লগত নাথাকিবা মোৰ ক'বলগীয়া একো নাই মোৰ সঁচা কথাবোৰ মই আজি তোমাক ক'লোঁ এতিয়া তুমি মোৰ লগত থাকা নে নাথাকা সেইটো তুমি ডিচাইড কৰিবা বাৰ্বি তোৰ লগত এতিয়া কিয় থাকিব বাৰ্বিয়ে তোৰ টকাক ভাল পাইছিলে তোক নহয় তোৰ নিচিনা ভিক্ষাৰী এটাক বাৰ্বিয়ে ভাল নাপায় তই যাব পাৰ মিছলীয়া কৰবাৰ ৰবি তই ইয়াৰ পৰা যা মোৰ তন্ময়ৰ লগত অকলে কথা আছে মই কি ভুল কৰিলো নেকি মই কৈছো তই যা ঠিক আছে হ'ব তন্ময় সঁচা কথা মই তোমাক তোমাৰ টকালৈ ভাল পাইছিলো লাহে লাহে মই তোমাক সঁচাকৈ ভাল পাব লৈছো বহুত ভাল পাই পেলাইছো হ'ব মই তোমাৰ লগতে বিয়া হ'ম তোমাৰ ঘৰ লাগিলে দুখীয়াই হওক তথাপি মই তোমাৰ লগতে বিয়া হ'ম সঁচা বাৰ্বি সঁচা